থমকি নৰওঁ উভতি নাযাওঁ দুগালি তিয়া হাঁহিৰে সজাওঁ কত যে ধুমুহা পাৰ কৰিলোঁ কত যে বেদনা মই সহিলোঁ মই নন্দিনী মমতাৰে ভৰা হৃদয় এখনিৰ মই নন্দিনী মই বিজয়িনী নন্দিনী নন্দিনী শুনা নন্দিনী তুমি সুখীতো তুমি কাৰোৰে প্ৰেছাৰত আহি এই ডিচিশ্যনটো লোৱা নাইতো তেনেকৈ নক'ব ময়ো তোমাক বহুত ভাল পাওঁ বিবেক তাই যিখন ছ'চাইটিত ডাঙৰ হৈছে আমাৰ এই চলিয়া বংশৰ হাই ছ'চাইটিৰ লগত তাই জানো মিলিব পাৰিব মানুহে শুনিলে কি ক'ব এখন সাধাৰণ ঘৰৰ ছোৱালী আমাৰ অফিচতে কাম কৰে আৰু এয়া চলিয়া বংশৰ উচ্চ মৰ্যাদা সম্পন্ন ঘৰত ডাঙৰ বোৱাৰী হ'ব কেনেকৈ মই তোৰ জীৱনৰ পৰা বিবেকক কাঢ়ি লৈ আহিম তই ইমেজিনো কৰিব নোৱাৰিবি এইখন ঘৰত তাইক এনেকুৱাকৈ চেপি ধৰিম নন্দিনীয়ে পাহৰি যাব যে তাই কোম্পানীত চাকৰি কৰিছিল হ'ব হ'ব আৰু নালাগে অলপ দিয়া অলপ এতিয়া তুমি ইয়াৰে এচামুচ বিবেকক খুৱাই দিয়া লাজ কৰিব নালাগে এইটো এটা নিয়ম তই লাজ কৰিব নালাগে ওচৰলৈ আহ মোৰ ওচৰলৈ নহয় অ বেঙাটো নন্দিনীৰ ওচৰলৈ যা যা আকৌ যা গিৰিয়েকৰ খোৱা বোৱাৰ যত্ন লোৱাটো যে পত্নীৰ কৰ্তব্য সেইটো তাৰে এটা নিয়ম তুমি কি কথাত সুখী নহয় সেইটো কোৱা নন্দিনী কি কথাত তুমি কম দেখিছা মই নন্দিনী ভাল নে বেয়া সেই কথা মই কাকো ক'ব খোজা নাই কিন্তু মই জানিব বিচাৰিছো কি জানিব খুজিছা যে মই দিয়া কথা ৰাখিব নোৱাৰি মানুহৰ সন্মুখত কিমান লাজ পাইছো সেইটো অঞ্জনা এইটো একো লাজ পোৱা কথা নহয় এইটো আমাৰ ল'ৰাটোৰ জীৱনটোৰ কথা আৰু তাৰ পত্নীৰ লগত সি উৰে জীৱনটো কটাব লাগিব আমি নহয় তুমি কিয় ভাবিলা যে সি পাপৰিৰ লগত সুখী নহলহেঁতেন বুলি কাৰণ নন্দিনীৰ প্ৰতি বিবেকৰ এটা ছফ্ট কৰ্ণাৰ মই অনুভৱ কৰিছিলোঁ আৰু অভিষেকৰ দৰে বিবেকে সৰুৰে পৰা তাৰ মনে বিচৰা কথা আমাৰ আগত কৈ কেতিয়াও এইটোৱেই লাগিব বুলি দাবী কৰা নাছিল আমি যি কৈছিলোঁ সি তাকেই কৰিছিল আৰু ডক্টৰ হ'ব খোজাৰ বিবেকে আমি কোৱাৰ কাৰণেতো MBA কৰিলে তুমি তাৰ বিয়াৰ ক্ষেত্ৰতো যদি তোমাৰ মনে বিচৰা কথাটো অধিক জোৰ দি তাক ক'লা হয় তেন্তে এইবাৰো হয়তো সি তোমাৰ কথা মানি বিয়াত বহিলেহেঁতেন কিন্তু আমি তেনে কৰিলে তাৰ প্ৰতি ন্যায় কৰা হ'লহেঁতেন জানো ময়ো জানো এজনী এমপ্লয়ীক মোৰ ঘৰৰ বোৱাৰী কৰি অনাটো মোৰ ফ্ৰেণ্ড চাৰ্কেলে ভাল পোৱা নাই আৰু মোৰ ল'ৰাৰ সুখ ক'ত সেইটো মোৰ ফ্ৰেণ্ড চাৰ্কেলে গম নাপায় পাবও নোৱাৰে কিন্তু আমি গম পাব লাগিব অঞ্জনা কাৰণ তুমি আৰু মই তাৰ মাক আৰু দেউতাক সি হয়তো এতিয়াও গম পোৱা নাই যে তুমি তাৰ বিয়াত কিয় মনে খুলি কাম কৰা নাই যেতিয়া সি গম পাব
সি মনত কিমান কষ্ট পাব সেইটো তুমি মোতকৈ বেছি ভালকৈ বুজি পাবা। চ' প্লিজ गणेशाय नमः। ॐ गणेशाय नमः। ॐ गणेशाय नमः। ॐ गणेशाय नमः। ॐ गणपतये नमः। ॐ ॐ गणेशाय नमः। ॐ गणेशाय नमः। वक्रतुण्ड महाकाय सूर्यकोटि समप्रभा निर्विघ्नं कुरु मे देहि सर्वकार्येषु सर्वदा। নন্দিনী, তুমি চলিহা মেনচনলৈ যোৱাকালিহে আহিছা? মই কিন্তু বহুত দিন আগেই মোক আলহী বুলি ভাবি নিজক কষ্ট নিদিবা। তুমি পূজা কৰাৰ আগতে এবাৰ জানি ল'ব লাগিছিল যে এইখন ঘৰত ৰাতিপুৱা পূজা মইহে কৰোঁ। তোমাক পূজা কৰিবলৈ কোনে অনুমতি দিলে? নন্দিনী 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 নন্দিনী, তুমি এইবোৰ কি কৰিছা? মা, কি হ'ল? মোৰ হাতৰ প্ৰসাদ নললে বোলে তোমাৰ দিনটো ভালেই নাযায়। নন্দিনী অহাৰ পিছদিনাখনেই তোমাৰ চিন্তা সলনি হৈ গ'ল। আৰু নন্দিনী, তুমি পূজা কৰাৰ আগতে এবাৰ জানি ল'ব লাগিছিল যে এইখন ঘৰত ৰাতিপুৱা পূজা মইহে কৰোঁ। তোমাক পূজা কৰিবলৈ কোনে অনুমতি দিলে? নে তুমি নিজেই? অঞ্জনা, কি হৈছে? ৰবি অৰিন্দম, তুমি সোনকালে শুই নুঠাৰ বাবে ময়ে নন্দিনীক পূজা কৰিবলৈ অনুমতি দিছিলোঁ। আৰু নন্দিনীয়েনো পূজা কৰাত কি অসুবিধাটো আছে? তুমি যেনেকৈ মোৰ ডাঙৰ বোৱাৰী, নন্দিনীওতো তোমাৰেই ডাঙৰ বোৱাৰী, নহয় জানো?
নন্দিনী প্ৰসাদ দিয়া মোকো দিয়া দিয়া সোনকালে দিয়া মোৰ বৰ ভোক লাগিছে প্ৰস্মিত হুলস্থুল নকৰিবাচোন আহা খাই লৈ আহি এয়া দেখোন লুচি অঁ খোৱা আকৌ আজি ব্ৰেকফাষ্টত লুচিয়ে বনাইছোঁ মোক ব্ৰেড বাটাৰো লাগিব মই লুচি খাই ভাল নাপাওঁ জানাই দেখোন হয় নেকি ৰ'বা মই আনি আছোঁ যোৱা প্ৰস্মিত কি হৈছে এইবোৰ মনে মনে থাকিবানে মই লুচি নাখাওঁ মা গৌৰী ই ব্ৰেড নাখায় লুচিকে খাব খোৱা নাখাওঁ তুমি আৰু পাপাই যেতিয়া কাজিয়া কৰি থাকা মই মনে মনে থাকিব কওঁ তোমালোকে থাকা মনে মনে তোমাৰ কথাবোৰ অলপ বেছি হৈছে প্ৰস্মিত এনেকৈ থাকিলে কিন্তু অহা সপ্তাহলৈ নৰম কালিলৈকে তোমাক বেংগলৰত থৈ আহিম প্ৰস্মিত মামা আহা কি হৈছে মোৰ জানটো কোনে দিগদাৰি কৰি আছে চোৱাচোন মামা মায়ে কৈছে মোক বোলে কালিলৈকে বেংগলৰত থৈ আহিব মায়ে ক'লেই হ'ব নেকি মই তোমাক যাব দিব লাগিব তুমি তেতিয়াহে যাবা ইউ আৰ গ্ৰেট মামা মই যাওঁ ঐ ব্ৰেকফাষ্ট পিছত কৰিম দেখিছানে বাৰু ই এখিনি নাখালে সি যিটো খাই ভাল পায় তাক সেইটো বনাই দিবিচোন তোমালোকে তাক মৰম কৰি মূৰৰ ওপৰত উঠালা নালাগে মই এইখিনিকে তাক ৰুমত খুৱাই থৈ আহোঁ তুমি নালাগে নিব মই নিম হ'ব দিয়া ময়েই লৈ যাওঁ তুমি আলহী ছোৱালীজনী হৈ যদি এইবিলাক কাম কৰা মই খুব লাজ পাম নহয় তুমি চলিহা মেনচনলৈ যোৱাকালিহে আহিছা মই কিন্তু বহুত দিন আগেই মোক আলহী বুলি ভাবি নিজক কষ্ট নিদিবা দেউতা চাহ খাওক নন্দিনী তুমিও বহাচোন হয় বহো গেছটো অফ কৰি আহোঁ ঠিক আছে আহক আৰে অনিৰ্বাণ আহা মই কিন্তু ব্ৰেকফাষ্ট লাঞ্চ ডিনাৰ চব একেলগত কৰিম দেই। নিশ্চয় নিশ্চয় পেহা বহক আল্লাহ প্লিজ হেল্প ইউৰ চেল্ফ অহ গৰম পুৰি এইটো আল্লাহ থেংক ইউ বাতিকেইটা ইফালে দিয়াচোন চাওঁ এইফালে দে মান ল'বা বিয়াটো ফাৰ্ষ্ট ক্লাছ হৈ গ'ল তা বোৱাৰী অফিচত কেতিয়া যাব 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 তাই 2 দিনতে জইন কৰিব পাপা মই উঠো ব্ৰাঞ্চটো ফাইনেল হ'বগৈ পাৰেনে নাজানো কেতিয়া তাত ব্ৰাঞ্চ খুলিলেতো আমাৰ কোনোবা এজন থাকিব লাগিব আপুনি থাকিব কি ইয়েছ জকিং তোমাৰ মূৰটোতনো কি কৰিব পাৰিম মই ধেমালি কৰা নাই অভি দুদিন আগতে বিয়া কৰোৱা দাদা অফিচলৈ যাব পাৰিলে তুমি কিয় নোৱাৰা কাৰণ মই দাদা নহওঁ যে চুপ থাকা তোমাৰ দৰে অকৰ্মণ্যতালৈ যে কিয় বিয়া হৈছিলোঁ নহয় নিজে নাজানো কৈছিলোঁ কিন্তু কথাবোৰ যিমানেই ভাবোঁ সিমানেই দেখোন ভয় লাগি যায় অ' ঘৰখনৰ মানুহবোৰে নন্দিনী আমাৰ ঘৰৰ নিচিনা ছোৱালী বুলি ভাবি ঠাট্টাই কৰে নেকি নন্দিনী 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 অভি 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 উঠা
দেউতা আৰু দাদাই ব্ৰেকফাষ্ট কৰিলে অফিচলৈ যাব উঠা না দাদা অফিচ যাব সেইবাবে সোনকালে উঠিছে মই এতিয়া উঠি কি কৰিম মোৰ মূৰটো কৰিবা তোমাৰ মূৰটোতনো কি কৰিব পাৰিম মই ধেমালি কৰা নাই অভি দুদিন আগতে বিয়া কৰোৱা দাদা অফিচলৈ যাব পাৰিলে তুমি কিয় নোৱাৰা কাৰণ মই দাদা নহওঁ যে চুপ থাকা তোমাৰ দৰে অকৰ্মণ্যতালৈ যে কিয় বিয়া হৈছিলো নহয় নিজে নাজানো প্ৰেমত পৰিলে এইবোৰ ভাবিবলৈ নহয় মই তোমাক মনে মনে থাকিবলৈ কৈছো নহয় মনে মনে থাকা চাবা এদিন আমি ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰিব লাগিব কোম্পানীত আমাৰ বুলিবলৈ একো নাথাকিব কিয় ৰাস্তাত ঘূৰিবলৈ কোম্পানী হাতত লৈ থাকিব লাগিব নেকি কেইটা বাজিলেনো 8:30 বাজিছে আৰু 1.5 ঘণ্টা হ'ব পাৰিম মা কি ভাবি আছা চাহ খোৱা বাৰ কথা ভাবি আছা নেকি নন্দিনীক সেইখন ঘৰত বিয়া দি বৰ ভুল কাম কৰিলো মা কি যে কথাবোৰ কৈ থাকা তুমি বাৰ বাবে কোনো চিন্তা নকৰিবা তুমি দেখোন কৈছিলা বাই যিকোনো পৰিস্থিতিত নিজক চম্ভালিব পাৰে বুলি কৈছিলো কিন্তু কথাবোৰ যিমানেই ভাবো সিমানেই দেখোন ভয় লাগি যায় ঘৰখনৰ মানুহবোৰে নন্দিনী আমাৰ ঘৰৰ নিচিনা ছোৱালী বুলি ভাবি ঠাট্টাই কৰে নেকি ঘৰখনৰ এজনী মানুহৰ কথাত গোটেই ঘৰখনক তেনেকুৱা চকুৰে চালে জানো ভাল হ'ব মা কৈছো নহয় তুমি বাৰ বাবে কোনো চিন্তা নকৰিবা বাৰ দৰে ছোৱালীক কোনেও বেয়া পাব নোৱাৰে তুমি চাবা কেইদিনমান পিছত বাক সকলোৱে আঁকোৱালি ল'ব ভগৱানে তেনেকুৱা কৰিলে মোক আৰু একো নালাগে বুজিছ কিয় বোৱাৰী নালাগে পাগলটো চাহ খোৱা চাহ খোৱা ইমান খং চাও 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 ঘূৰাচোন চাও এতিয়া খং অভিমান এইবিলাক আগতকৈ কমাব লাগিব এতিয়া তোমাৰ ওপৰত কেৱল এই ঘৰখনৰে দায়িত্ব নাই ময়ো আছো একচুৱেলি ছাৰ কথাটো অফিচিয়েলি কিন্তু ইয়াত আপোনালোকৰ ফেমিলিৰ কথা জড়িত হৈ আছে কি কথানো খুলি নোকোৱা কিয় ক'বলৈতো বহুত কথাই আছে কিন্তু মোৰ কথা কোনোবাই ৰখা হ'লে কৈ ভাল লাগিলহেঁতেন চোৱা কুন্তলা মোৰ মন মগজুৱে একেবাৰে কাম কৰা নাই তোমাৰ যদি কিবা ক'বলগীয়া আছে স্পষ্টকৈ কোৱা